নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ মৰম আৰু শ্ৰদ্ধা জনাই পুনৰ এটি নতুন ভিডিঅ'লৈ আমি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, অসমৰ সাহিত্যিক সাংস্কৃতিক সংগঠনৰ দ্বিতীয় সৰ্ববৃহৎ সংগঠন হৈছে আমাৰ বড়ো সাহিত্য সভা। আৰু এইবুলি বন্ধুসকল, বড়ো সাহিত্য সভাখন আমাৰ বকৰ যি গান্ধী মৈদান আছে, সেই গান্ধী মৈদানত 19 তাৰিখৰ পৰা 21 তাৰিখলৈকে 3 দিনীয়া বনাই থোৱা কাৰ্যসূচীৰে তেওঁলোকে এই সাহিত্য সভাখন অনুষ্ঠিত কৰিবলৈ গৈ আছে। তো গতিকে মই আপোনালোকক এই বড়ো সাহিত্য সভাৰ 63 সংখ্যক যি অধিৱেশন, সেই অধিৱেশনৰ আজি প্ৰথম দিন আৰু সেই প্ৰথম দিনৰ কাৰ্যসূচীৰ মাজলৈ আপোনালোকক লৈ গৈছোঁ। তাৰ আগতে বন্ধুসকল, মই আপোনালোকক যি 63 সংখ্যক অধিৱেশনৰ যি মূল তৰণ, সেই মূল তৰণটো আপোনালোকক এবাৰ দেখাই ল'ব বিচাৰিছোঁ। ইয়া চাওক বন্ধুসকল, যে বড়ো সাহিত্য সভাৰ 63 সংখ্যক যি অধিৱেশন, সেই অধিৱেশনৰ মূল তৰণখন এতিয়া মই আপোনালোকক এই 63 সংখ্যক অধিৱেশনৰ মূল যিখন মণ্ডপ, সেই মূল মণ্ডপৰ এটা পৰিৱেশ আপোনালোকক দেখাই লৈছোঁ। তো বড়ো জাতীয় জীৱনলৈ বা বড়ো সাহিত্য সংস্কৃতিলৈ যিসকল পুৰুষা ব্যক্তিয়ে আচলতে অৱদান আগবঢ়াই গৈছে, তেখেতসকলৰ প্ৰতিচ্ছবি এনেকৈ তেওঁলোকে মণ্ডপৰ চাৰিওফালে ধুনীয়াকৈ সজ্জিত কৰি ৰাখিছে। আৰু এয়া হৈছে আমাৰ বড়ো সাহিত্য সভাৰ 61 সংখ্যক অধিৱেশনৰ মেইন মণ্ডপটো। তেখেতসকলৰ যি পতাকা উত্তোলনৰ যিটো ঠাই, তেখেতসকলে এনেকৈ ধুনীয়াকৈ সজাই ৰাখিছে। আৰু ইফালে স্মৃতি তৰ্পকৰ তেখেতসকলে কিছু ব্যৱস্থা ৰাখিছে। আৰু এইটো যিহেতু বড়ো ভাষাত লিখা আছে বন্ধুসকল, তো আমি যিহেতু বড়ো ভাষাটো অকণমান কম বুজি পাওঁ, গতিকে নিশ্চয় ইয়াতে কিবা স্মৃতি তৰ্পণ এনেকৈ কিবা এটা লিখা থাকিব। তো ইয়াৰ গোটেই পৰিৱেশটো চাওঁ। আৰু সিফালে যদি চাই, আজি যিহেতু বন্ধুসকল কাৰ্যসূচীৰ প্ৰথম দিন, গতিকে আজি বিশেষ তেনেকুৱা কাৰ্যসূচী নাই। আজি অকল প্ৰতিনিধি যি পঞ্জীয়ন, সেই প্ৰতিনিধি পঞ্জীয়নৰ কাৰ্যসূচী ইতিমধ্যে চলি আছে। আৰু দূৰত আপোনালোকক দেখাইছোঁ যে অসমৰ বিভিন্ন জিলাৰ পৰা আচলতে এই প্ৰতিনিধিসকল বড়ো সাহিত্য সভালৈ ইতিমধ্যে আহি আছে। তাৰ এটা পৰিৱেশ আপোনালোকক দেখাই লৈছোঁ। এনেকৈ বন্ধুসকল, আজিৰ পৰা 21 তাৰিখলৈকে অৰ্থাৎ 3 দিন এই বকৰ যি গান্ধী মৈদান আছে, এই গান্ধী মৈদান বিভিন্ন সাহিত্য সাংস্কৃতিক তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল হৈ থাকিব। তো গতিকে তাৰে এটা পৰিৱেশ মই আপোনালোকক এই মুহূৰ্তত দেখাই লৈছোঁ। It is an honor for me to be here as part of this beautiful program. And it is not only an honor for me, but I think it is an honor to my community, the Garo community. এই 63 সংখ্যক যি বড়ো সাহিত্য সভাৰ যি অধিৱেশন আছে, সেই অধিৱেশনৰ লগত সংগতি ৰাখি বন্ধুসকল যে উদ্যোক্তাসকলে যে ডাঙৰকৈ এটা বাণিজ্য মেলাৰ আয়োজন কৰিছে। আৰু এয়া হ'ল বাণিজ্য মেলাৰ মূল তৰণ। আৰু আপোনালোকে যদি ইফালে চাই, তেওঁলোকে এই মূল তৰণখন আচলতে এইটো যদি অকণমান ওচৰৰ পৰাই দেখায়, যে এই যে আপোনালোকে বস্তুটো দেখিছে, এইটো আচলতে এটা মাছ ধৰা সঁজুলি। আৰু তেওঁলোকে এনেকৈ আচলতে জাকৈ, এইটো আমি কি বুলি কওঁ, খকা, আমাৰ ভাষাত এইটো খকা বুলি কওঁ, এইটো মাছ ধৰা সঁজুলিৰে এনেকৈ ধুনীয়াকৈ তেওঁলোকে ধুনীয়াকৈ মূল তৰণটো তেওঁলোকে বনাইছে। তো এতিয়া আহক বন্ধুসকল, আমি অকণমান বাণিজ্য মেলাৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ। আৰু এনেকৈ যদি চাই আপোনালোকে ইফালে চাব যে যিহেতু সাহিত্য সভা বাকৰিখন, এতিয়া বিভিন্ন ধৰণৰ কেইবাখনো ইয়াত কিতাপৰ দোকান আপোনালোকে ইয়াতে দেখিবলৈ পাব।
ইয়া বন্ধুসকল চাওক আচলতে আমাৰ আজি বড়ো জনজাতীয় লোকসকল আছে সেই বড়ো জনজাতীয় লোকসকলৰ যিটো পৰম্পৰাগত ঘৰ তেওঁলোকে আচলতে কেনেকৈ ঘৰ বনায় তাৰ এটা আৰ্হি ইয়াত বনাইছে আৰু ইফালে যদি চাই আপোনালোকে এফালে চাওক খেৰ আৰু গোবৰৰে লিপা এটা ধুনীয়াকৈ তেওঁলোকে ঘৰৰ এই বাইদেউহঁতে ক'ৰ পৰা আহিছে বাইদেউ ইয়াৰে বকৰে ন এয়া চাওক আচলতে বড়ো আমাৰ বাইদেউ এজনী কাপোৰ বৈ আছে যে তাঁতশালত কেনেকৈ বড়ো মানে মহিলাবিলাকে কেনেকৈ মানে কাপোৰ তেওঁলোকে মানে বনায় সেইটো আপোনালোকক অকণমান দেখাই লৈছোঁ এয়া আমাৰ বাইদেউ বাইদেউ কওকচোন এইটো মেখেলা কি বড়োৰ কাৰণে নেকি অঁ উৰা কাপোৰ অঁ এতিয়া বড়ো ভাষাত কি বুলি কয় তাঁতশালটো ইছান বুঙু বড়ো ভাষাত বন্ধুসকল ইছান বুঙু বুলি কয় আৰু এনেকে আচলতে আমাৰ ইছানশালী বড়ো ভাষাত তাঁতৰ শালীটো ইছানশালী বুলি কয় বন্ধুসকল আৰু ইফালে আমাৰ বাইদেউ এজনীয়ে মানে চেৰিকেৰে সূতা এনেকে লৈ আছে জোতৰৰে গতিকে আমাৰ বড়ো জনগোষ্ঠীয় লোকসকলে এনেদৰে আচলতে তেখেতসকলে যি কাপোৰ ব্যৱহাৰ কৰে এনেদৰে তেওঁলোকে নিজে বনাই লয় আৰু মই ইফালে অকণমান দেখাইছোঁ আচলতে আমাৰ বড়ো এইফালে চাওক আপোনালোকে খেৰ পুঁজি পাব খেৰ পুঁজি আৰু আমাৰ সেই ঘৰ চৰ বনোৱাৰ কাৰণে এনেকৈ খেৰ আনি পেলাই তেওঁলোকে জমা কৰি থৈ দিয়ে আৰু এইটো কি গাহৰি গঁৰাল নেকি এইটো গাহৰি গঁৰাল বন্ধুসকল তো এইফালে যদি চাই আপোনালোকে এইটো চাওক বন্ধুসকল এইটো সোমাব পাৰিম নেকি জোতাটো খুলিব লাগিব নেকি এয়া বন্ধুসকল চাওক আচলতে আজি এই বস্তুটো প্ৰায় দেখা নাযায় আৰু মই এটা বস্তু দেখাইছোঁ আপোনালোক আমি যাক ভঁৰাল ঘৰ বুলি কওঁ আমি ভাকৰি বুলি কওঁ যে বড়োসকলে আচলতে এনেদৰে মানে ভাকৰিটো এনেদৰে বনায় আৰু গোবৰ মাটিৰে লিপি দৰে ধুনীয়াকৈ তেওঁলোকে ধানবিলাক ইয়াতে জমা কৰি ৰাখে আৰু ইয়ে হ'ল এটা বড়ো আচলতে বড়ো জনজাতিৰ হৈছে মানে ঘৰৰ এটা আৰ্হি অৱশ্যে আজিকালি এই ধৰণৰ ঘৰ বন্ধুসকল খুব কমেই দেখা যায় কাৰণ সকলোৱে আৰু বড়োসকলৰ এয়া মই খুৰা দুজনমান দেখিছোঁ তেখেতসকলে আচলতে কি পূজা কৰিছে ইয়াতে মই অকণমান জানিবলৈ চেষ্টা কৰিম আৰু এইফালে চাওক বড়োসকলে ব্যৱহাৰ কৰা এইটো কি বুলি কয় মাদল বড়ো ভাষাত খাম বুলি কয় আৰু এই যে ঘৰবিলাক দেখিছে এইবোৰ আচলতে জিৰণি চৰোৱা টাইপৰ আৰু মানুহে আহিলে আচলতে আমাৰ বড়ো ভাইসকলে ইয়াতে মানুহ বহিবলৈ দিয়ে আৰু ইফালে যদি চাই বড়ো মানুহসকল যিহেতু মৎস্য চিকাৰ কৰি খুব ভাল পায় তো এইফালে খালৈ জাকৈ এনেকৈ আপুনি দেখিবলৈ পাব হয় আৰু আমাৰ ইফালে বড়ো কিছুমান মহিলা বহি আছে আৰু এটা আচলতে গ্ৰাম্য মানে পৰিৱেশ তেওঁলোকে দিবলৈ চেষ্টা কৰিছে আৰু আমাৰ পুৰা আছে কিছু কথা সুধিছোঁ কওকচোন আপোনালোকে যি পূজাটো কৰিছে এইটো কি পূজা বুলি কয় বাথু পূজা হয় বড়োসকলৰ আচলতে ঘাই দেৱতা বাথু হয় তেখেতসকলে যিকোনো অনুষ্ঠান পতাৰ আগতে তেওঁলোকে এনেকে পূজা কৰে ন অনুষ্ঠান এটা পাতিলে আমি বাথু পূজাটো কৰোঁ আৰু হয় বড়োসকলৰ প্ৰধান দেৱতা বাথু তেওঁলোকে মানে ইতিমধ্যে পূজা ভাগ শেষ হৈ গ'ল ন পূজাটো শেষ হৈ গ'ল ঠিকে আছে কেনেকুৱা লাগিছে এনে মানুহৰ সঁহাৰি ঠিকে লাগি আছে আপোনাৰ এনেকৈ আৰু আপোনালোকক লগ পাইছোঁ আমাৰ মনটো খুব ভাল লাগিছে আপোনালোকে আমাৰ পৰা এনেকৈ ধৰণৰ কথা এটা ল'লে বাথু পূজাৰ কথাটো কৈ কিনে আপোনালোকে উঠাই ল'লে খুব ভাল লাগিছে আৰু ধন্যবাদ খুৰা থাকিব আপোনালোক আৰু এয়া চাওক বন্ধুসকল এইটো কিহেৰে নিৰ্মাণ কৰিছে নাজানো বাৰু গড় আৰু এটা হাতী তেওঁলোকে ধুনীয়াকৈ নিৰ্মাণ কৰিছে আৰু এই যোনটো দুটা কোনে নিৰ্মাণ কৰিছে তেখেতে সেই আৰ্টিষ্টজনৰ নামটো জানিলে আৰু বেছি ভাল লাগিলেহেঁতেন কিন্তু ইয়াতে তেনেকৈ কোনো উল্লেখ নাই অকল গড় আৰু এটা হাতী তেওঁলোকে আৰু ইফালে যদি চাই শিশুসকলৰ কাৰণে অকণমান মেলাও তেওঁলোকে আয়োজন কৰিছে এইফালে অকল শিশুসকলৰ কাৰণে ট্ৰেইন আৰু এইটো সৰুকৈ এখন মেলা আনন্দ আৰু ইয়াত বন্ধুসকল যে মহৰ শিঙৰে কিছুমান বনোৱা বস্তু আপোনালোকে ইয়াত উপলব্ধ মানে ইয়াত পাব বিভিন্ন তেওঁলোকে ক'ৰ পৰা আহিছে দাদাহঁতে গুৱাহাটীৰ পৰা ন মহৰ শিঙৰ ফুনিটো কোনটো কিমানকৈ এইবিলাক যে ফুনি দেখিছে আপোনালোকে চাওক ওচৰৰ পৰা দেখাইছে সেইটো আচলতে কোনো প্লাষ্টিকেৰে বনোৱা নহয় বন্ধুসকল এইটো খাটি মহৰ শিঙেৰে তৈয়াৰ কৰা ফুনি পাৰ পিচ কিমানকৈ এইটো 470 টকা ন
এইটো মহৰ শিঙৰে ঠিক আছে আমি এতিয়া অকমান আৰু আপোনালোকক ইফালে লৈ আহিছো এয়া চাওক বন্ধুসকল যে কিছুমান ষ্টল দেখিব ইয়াতে জনজাতীয় মূলৰ বিভিন্ন জনজাতীয় মূলৰ কিছুমান কাপোৰৰ এটা ষ্টল দেখিব আৰু প্ৰতিটো ষ্টলতে তেওঁলোকে ধুনীয়াকে এনেকে সজাই ৰাখিছে এইবিলাক আৰণাই বুলি কয় ন আৰণাই এইবিলাক গোটেই আৰণাই এখন আৰণাই কিমান দাম বাইদেউ 300 টকা এখন আৰণাই বন্ধুসকল 300 টকালৈকে বিক্ৰী হয় আৰু ইফালে যদি আমি আহো আচলতে গোটেই ৰাভা পাছত বড়ো তাৰ পাছত আৰু নাগা এই সকলোবিলাক জনজাতীয় মূলৰে কাপোৰ ইয়াত উপলব্ধ হৈছে আৰু সকলোতকৈ ডাঙৰ কথা বন্ধুসকল চাওক তেওঁলোকে চাফ চিকুণতাৰ প্ৰতি আচলতে বিশেষভাৱে মানে যত্ন লৈছে আৰু এনেকে ডাষ্টবিনবিলাক বাহিৰে ধুনীয়াকৈ নিৰ্মাণ কৰি পেলাই তেওঁলোকে ঠায়ে ঠায়ে থৈ দিছে যাতে জাগাখন মানুহবিলাকে লেতেৰা নকৰে তো মেলাত এটা আনকমন বস্তু দেখিলোঁ এয়া হ'ল এই যে কাপোৰবিলাক দেখিছে আপোনালোকে এইটো কাশ্মীৰী ড্ৰেছ ন কাশ্মীरी ड्रेस नो दादा आसामीज आता है क्या आसामीज नहीं आता है ना हाँ मतलब कैसा है मतलब बेकरी बाटा थोड़ा अंदर आइए अंदर हाँ 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 देखिए জোতাটো খুলি লৈছো আমাৰ দাদাই ভিতৰত মাতিছে তো গতিকে আহিলো এয়া আমাৰ কাশ্মীৰৰ পৰা আহিছে কাশ্মীৰৰ এয়া চাওক কাশ্মীৰৰ ভাইসকল তেখেতসকলে কাশ্মীৰী কিছুমান ট্ৰেডিশনেল ড্ৰেছ ইয়াতে বিক্ৰীৰ বাবে লৈ আহিছে तो कैसा है मतलब बिक्री बाटा तो आज तो पहले दिन है ना पहला दिन है कस्टमर आता है हाँ 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 देखता है तो पहले दिन से हाँ हाँ आज ही स्टार्टिंग है आज ही स्टार्टिंग प्राइस मतलब कितना का है ये 1500 2000 2500 और ये जो कुर्ता है कुर्ता ये इसकी 50 क्या बोलते हैं उसको इसका कुर्ता कुर्ता काश्मीरी कोट हाँ हाँ बुढ़ो को तो काश्मीरी कोट दाम कितना है इसका इसका 3500 या बुढ़ो को सर 3500 टका काश्मीरी कोटर एखনৰ দাম আৰু আমাৰ বাইদেউসকল দোকানলৈ তো গতিকে মই ইয়াৰ কাশ্মীৰ দোকানখনৰ কিছু এটা পৰিৱেশ দেখাই লৈছো আৰু এয়া বন্ধুসকল চাওক বাণিজ্য মেলাত মই এটা কেতিয়াও নেদেখা এটা বস্তু দেখিছো এইটো কি বুলি কয় দাদা এইটো এক ফল বুলি কয় এক ফল তেখেতে কৈছে এইটো এক ফল বুলি কয় কিহৰ কাৰণে লাগে এইটো গ্যাস্ট্ৰিক লিভাৰ এইটো চাওক বন্ধুসকল এক ফলৰ এটা অংশ এইটো কি এনেকে খাই দিয়ে নেকি হা গেষ্ট্ৰিকৰ কাৰণে ভাল বুলি কৈছে মই প্ৰথম দেখিলো আৰু কৰ পৰা আহিছে ধুবুৰী ন মানে কি আপোনালোকৰ এইটো খেতি আছে নেকি এই বস্তুটো খাই নেকি এইটো এই বস্তুটো খাই ন মাংসটো কিমানকে পিচ এইবিলাক তিনিটা 100 টকা ঠিক আছে এয়া বন্ধুসকল বড়ো সাহিত্য সভা 63 সংখ্যক যদি অধিৱেশন এই অধিৱেশনৰ খাদ্য মেলালৈ এতিয়া আপোনালোকক লৈ আহিছোঁ আৰু ইয়াত চাওক খাদ্য মেলাত আচলতে বিভিন্ন জনজাতীয় মূলৰ কিছুমান খাদ্য সম্ভাৰ মই ইয়াতে দেখিছোঁ আৰু তেখেতসকল বিশেষকৈ আপাৰ আছামৰ পৰাও বহুত কেইটা স্থল ইয়াত আহি দোকান দিছে ধেমাজিৰ পৰা আহিছে তাৰপাছত লখিমপুৰৰ পৰা আহিছে তাৰপাছত শিৱসাগৰৰ পৰা আহিছে আৰু এফালে চাওক এই গোটেইবিলাক স্থলত আপোনালোকে কিছুমান জনজাতীয় মূলৰ কিছুমান খাদ্য সম্ভাৰ ইয়াতে দেখিবলৈ পাব বিশেষকৈ গাহৰি মাংসৰ পুৰা ডাঙৰ ডাঙৰ সেই মিছা মাছটো তাৰপাছত পাতপুলু তাৰপাছত আৰু আপংটো আমি যে কওঁ বন্ধুসকল যিটো জোঙা মদ ৰহি কোনোবাই জোঙা বুলি কয় কোনোবাই ৰহি বুলি কয় তো যি নহওক সেই মদটো আপোনালোকে ইয়াত টেষ্ট কৰিবলৈ পাব আৰু এনেকৈ গোটেই দোকানৰ পৰিৱেশটো মই আপোনালোকক এবাৰ প্ৰথমতে দেখাই লৈছোঁ এয়া চাওক মিছা মাছ গাহৰি আচলতে এইটো ব্ৰইলাৰ গাহৰিৰ কাণ বন্ধুসকল গাহৰি কাণৰ এওঁলোকে বিক্ৰী কৰিছে ক'ৰ পৰা আহিছে বাইদেউ মাজুলী এখেতসকল মাজুলীৰ পৰা আহিছে আৰু হা মাজুলী পুলনি ন কেতিয়া আহিছে যোৱাকালি আহিছে ন
এয়া চাওক এখেতসকল মাজুলীৰ পৰা আহিছে আৰু ধেমাজি মাজুলী শিৱসাগৰ এইটোৰ পৰা সেই ঠাইবিলাকৰ পৰা আচলতে তেওঁলোক আহিছে আৰু হেৰিটো আছে না নাই এইটো চাই আপংটো আছে কিমানকে বিক্ৰী কৰে চাই আপংটো চাব পাৰিম নেকি কেনেকৈ বনায় বন্ধুসকল চাই মদটো আচলতে কি আমাৰ ইফালে যিহেতু চাই মদৰ প্ৰচলনটো নাই তো গতিকে চাই মদটো কেনেকৈ বনায় মই অকণমান আপোনালোকক দেখাই লৈছোঁ অকণমান ভিতৰলৈকে আহিছোঁ এয়া চাওক বন্ধুসকল এইটো হ'ল চাই মদৰ এইটো কিমানতে 100 এইটো চাই মদ হয় আৰু কেনেকৈ বনায় এটা চাম নেকি চাই মদটো আহক বন্ধুসকল চাই মদটো আচলতে কেনেকৈ বনায় মই আপোনালোকক দেখাই লৈছোঁ এইটো বন্ধুসকল চাওক এইটো আচলতে চাই ধৰণ এইটো কিহৰ চাই হয় বাইদেউ কি থাকে ইয়াতে সেনেকে আচলতে চাইটো চিকি পেলাই ভিতৰত এনেকে মদটো পৰি থাকে আৰু সেইকাৰণে এইটো চাই মদ বুলি কয় আৰু ইয়াতে কি উপকৰণ থাকে আমাৰ এই বাইদেৱে নাজানে ক'বলৈ তেখেতৰ ওপৰত যিহেতু আৰু এজন মানুহ আছে আৰু তেখেত খুব ব্যস্ত তো গোটেই কি কৈছে বন্ধুসকল যে জুৰি বুটি ন মানে পাত পটুৱাৰে বনায় বিভিন্ন উদ্ভিদৰ পাত পটুৱাৰে এনেকে বনায় আৰু এটা কি চাউল ঠাউল কিবা ব্যৱহাৰ হয় নেকি চাউল আৰু ছাই ইয়াতে ব্যৱহাৰ হয় আৰু এনেকে চিকি পেলাই আচলতে মদটো প্ৰস্তুত হয় লক্ষীপুৰ ঢকুৱাখানাৰ পৰা সেইসকল আছে আৰু আমাৰ যিসকল আচলতে পৰ্ক লাভাৰ আছে গাহৰি মাংস খাই ভাল পায় তেওঁলোকে ইয়াতে সেই গাহৰি মাংসত জুতি ল'ব পাৰে এইবিলাক হেৰি কিমানকে বাইদেউ 100 টকা এই গোটেইবিলাক 100 টকা ন এইটো এইবিলাক কি ব্ৰইলাৰ নেকি এইটো গাহৰিৰ কাণ এইটো আপোনালোকে নিশ্চয় পলু আৰু এখেতসকল লক্ষীপুৰ ঢকুৱাখানাৰ পৰা এখেতসকল আহিছে আৰু এইটো মিচিং ট্ৰেডিশ্যনেল ফুড আৰু এনেকৈ যদি আপোনালোকে যায় তেতিয়াহ'লে গোটেই আমাৰ যি আচলতে ট্ৰাইবেলসকলৰ যি ট্ৰেডিশ্যনেল ফুড সেই ফুডৰ জুতি আপোনালোকে ইয়াত ল'ব পাব আৰু আমাৰ বাইদেৱে এয়া আছে পলু এইটো কিমানকে এটা ষ্টিকত 100 টকা ন 100 টকা আৰু এখেতসকল ধেমাজি আচলতে সকলো ধৰণৰ আপোনালোকে থলুৱা খাদ্য ইয়াত উপলব্ধ আৰু ইফালে যদি চাই গাহৰি কাণবিলাক চাওক কোনোবা যদি গাহৰি কাণ খাই ভাল পায় আপোনালোকে আহক আৰু ইয়াতে গাহৰি কাণৰ জুতি লওক এয়া বন্ধুসকল আমাৰ খুৰাক লগ পাইছোঁ আচলতে এই ধৰণৰ সভা সমিতি হ'লে এই ধৰণৰ মানুহবিলাকে আমাক যথেষ্ট সহায় কৰে তেখেতসকলৰ সৰু এখন দোকান প্লাষ্টিকৰ মোনা তাতে দুখনমান বিস্কুট আৰু কেইটামান কাপ আৰু চাহ তো এখেতসকলে এনেকৈ ৰুজি ৰুটি ইনকাম কৰে আৰু আমাৰ এই সভা সমিতিবিলাকত যথেষ্ট এখেতসকলৰ আমি যেতিয়া টায়াৰ্ড হৈ যাওঁ এখেতসকলৰ চাহ তাহ খাই কিছু তো গতিকে অকণমান লগ পালোঁ খুৰাক ভাল লাগিল কেনেকুৱা খুৰা ভালে আছে যাব হা